টিংখাঙৰ ৰমাই লাচন গাঁৱত শ্ৰী শ্ৰী বলুভদ্ৰ থানত পূজা। পৰম্পৰা নীতি নিয়মৰ মাজেৰে টিংখাং সমষ্টি অন্তৰ্গত ৰমাই লাচন গাঁৱত শ্ৰী শ্ৰী বলুভদ্ৰ থানত পূজা অৰ্চনা। প্ৰায় ১৫০ বছৰ পুৰণি এই থানখনৰ প্ৰতি বছৰে আঘোণ মাহৰ প্ৰথম বুধবাৰৰ দিনটোত পূজা অৰ্চনা কৰি আহিছে। এইবাৰো আধ্যাত্মিক পৰিৱেশৰ মাজতে বলুভদ্ৰ ডাঙৰীয়া বাবাক পূজা অৰ্চনা কৰিলে ভক্তপ্ৰাণ ৰাইজে। বলুভদ্ৰ ডাঙৰীয়া আশীষ বিচাৰি এইবাৰো বিভিন্ন প্ৰান্তৰ ভক্তপ্ৰাণ ৰাইজৰ ভিৰ কৰেহি। উল্লেখ্য যে ১৯০৮ চনতে শ্ৰী শ্ৰী বলুভদ্ৰ থানখনি স্থাপন কৰা হৈছিল। এই পূজাটো আচলতে আমি যিমান দূৰ বুজি পাইছোঁ, আমি আমাৰ আজো ককাহঁতৰ দিনৰ পৰাই দেখি আহিছোঁ। আমি যিবোৰ এতিয়া জানি আহিছোঁ, আজি পৰম্পৰা নৰ্থ ইষ্টৰ ভিতৰত আমাৰ এই বলুভদ্ৰ থান পুখুৰী আমাৰ এই ৰমাই লাচন মিচিং গাঁৱতে অৱস্থিত বুলি ইতিমধ্যে আজি ইমান বছৰে আমি জ্ঞাত হৈ আছোঁ। কিন্তু এই বছৰৰ এই পূজাটো প্ৰতি আঘোণ মাহৰ প্ৰথম বুধবাৰটোত আমি যিহেতু মিচিং সমাজে বুধবাৰটো প্ৰিয়, বুধবাৰটো আমাৰ যেনেকৈ লিগাং উৎসৱ পালন কৰে তেনেকৈ লৈ এই আঘোণ মাহৰ প্ৰথম বুধবাৰটোতে আমি এই পূজাভাগ আয়োজন কৰা হয়। আৰু ইয়াত বিভিন্ন ধৰণৰ আগতে আমি সৰুতে হৈ থাকোঁতে যে আমাৰ কেৱল মাত্ৰ আমাৰ মিচিং ৩খন গাঁৱে পাতিছিলে। আজিকালি এনেকুৱা এটা হৈছে যে এই পূজালৈ সেৱা আগভাগ কৰি কিছুমানৰ মনোবাঞ্ছা পূৰণ হৈছে। বিশেষ ধৰণৰ মানে আলিয়ে গৈ দেখি মন্দিৰ সেৱা কৰি যায়, যে পিছত আমাৰ কমিটিৰ লগত যোগাযোগ কৰি বিভিন্ন ধৰণে পূজাৰ বিষয় লৈ তাৰমানে কি বুলি কয় যে এই মন্দিৰভাগ সেৱা কৰি আমি সফলতা লাভ কৰিছোঁ বুলি তাত দান দক্ষিণা পৰ্যন্তলৈ দিয়া আজিকালি এনেকুৱা প্ৰৱণতাও এটা আহিছে। কিন্তু পৰিতাপৰ বিষয়, এই নৰ্থ ইষ্টৰ ভিতৰত প্ৰথম বলুভদ্ৰ পুখুৰীটোৰ ওপৰত আজি আমাৰ অসম চৰকাৰ বিভাগে আজিলৈকে তাৰমানে সংৰক্ষণৰ ব্যৱস্থা এটা কৰি দিয়া নাই। এইটো কাৰণে আমাৰ এটা পৰিতাপৰ বিষয় হৈ আছে। এই ক্ষেত্ৰত মই যদিও এই যুৱক এইখন অঞ্চলৰে যুৱক, তথাপিতো অসমীয়া যুৱ মঞ্চ ডিব্ৰুগড় জিলা সমিতি পালত আমি DC মহোদয়ক ইতিমধ্যে স্মাৰকপত্ৰ প্ৰদান কৰাৰ এটা ব্যৱস্থা গ্ৰহণ কৰিছোঁ আমাৰ ডিব্ৰুগড় জিলা সমিতিৰ তৰফৰ পৰা। আমাৰ এই পূজা ভাগ মানে আজি প্ৰায় আপোনাৰ ১৯০৮ চনৰ পৰাই মানে এই পূজা মানে প্ৰতিষ্ঠা কৰি আহিছে আমাৰ আজো ককাসকলে। গতিকেলৈ আমাৰ এই উত্তৰ পূব অঞ্চলৰ এটা আমাৰ ৰমাই লাচন বাসিন্দা হিচাপে এই পূজা ভাগ আমি মানে পালন কৰি আহিছোঁ, আৰু এতিয়া বৰ্তমানো আমাৰ পালন কৰি আছে। আৰু এই পূজাস্থলীলৈ আমাৰ বিভিন্ন আমাৰ অৰুণাচলৰ পৰা আদি কৰি আমাৰ ডিব্ৰুগড় জিলা, শিৱসাগৰ জিলা, অন্যান্য জিলাৰ পৰাও মানে প্ৰান্তৰ পৰা আহিছে এই পূজাৰ মানে অৰ্চনা এটা দিবৰ কাৰণে। আৰু ইয়াৰ ইতিহাস মানে ক'বলৈ গ'লে আমি আগতে আমাৰ আজো ককাসকলে মানে ইয়াত এটা শ্ৰী শ্ৰী বলুভদ্ৰ থান মানে যিটো আমাৰ প্ৰতিষ্ঠা কৰা হ'ল, তাত মানে এটা আচলতে তেওঁলোকে এটা কৰিছিলে বোলে নে জনামতে, তেওঁলোকৰ পৰা আমি বাচ্যটো পোৱা মতে যে ইয়াতে এটা মানে তেওঁলোকে কিবা এটা কৰি থাকোঁতে মনৰ বাঞ্ছা এটা মানে পূৰণ কৰিবৰ কাৰণে তেওঁলোকে পূজা এটা পাতল কৰে। তেতিয়া তেওঁলোকে সপোনত এটা মানে তেওঁলোকে বাস্তৱ এটা দেখা পালে যে শ্ৰী শ্ৰী বলুভদ্ৰৰ বাবাৰ ডাঙৰীয়া থান এটা মানে ইয়াত প্ৰতিষ্ঠা কৰা হ'ব বুলি। তেনেকৈ আমাৰ যিটো মেধি, আমাৰ গাঁও বাসিন্দাৰ মেধি, এই মেধিৰ আগত মানে তেওঁলোকে মানে দেখা দিলে। দেখা তেতিয়াৰ পৰা ১৯০৮ চনৰ পৰাই মানে দেখা দিয়াৰ পৰা তেওঁলোকে এই বস্তুটো মানে আগবঢ়াই ডাঙৰীয়া বাবা আজি পৰ্যন্তলৈকে সেই বস্তুটো চলি আছে। আৰু আগতে তেওঁলোকৰ বাচ্যমতে ইয়াত মানে কোনো এটা এনেধৰণৰ কোনো পানী যোগান নাছিলে। মানে তেতিয়া তেওঁলোকে পানী ব্যৱস্থাটো কৰি দিবৰ কাৰণেও তেওঁলোকে মনৰ বাঞ্ছা এটা আগবঢ়াইছিল টোপোলা। তেতিয়া এই পুখুৰীটো প্ৰকৃতিয়ে মানে এই থানক মানে সহায় কৰিবৰ কাৰণে আমিতো দিহিঙৰ পৰা পানী আনিবলগীয়া হৈছিল। ঠিক তেনেধৰণৰ মানে এটা মনৰ এটা বিশ্বাস, এই পুখুৰীটো মানে প্ৰকৃতিয়ে আমাক এটা দান কৰা এটা দিশ এটা পাইছোঁ। গতিকেলৈ ইয়াত আমি শ্ৰী শ্ৰী বলুভদ্ৰ থান উন্নয়ন সমিতি বুলিও এটা উন্নয়ন সমিতি আছে। আজি এই উন্নয়ন সমিতিৰ জৰিয়তে আজি আমি এই প্ৰতি বছৰে আঘোণ মাহৰ আজি অসমীয়া মানে প্ৰথম আঘোণ বুধবাৰ দিনাখনে আমি তিৰাং কৰা হয়, সেই মানে পালন কৰা হয়।